মোৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰশ্ন। তেওঁলোকে গোমাতাৰ কথা কয়, ভাল কথা, কিন্তু অসমত গোধনৰ বিপৰীতে চিকিৎসক আছেনে নাই? পশুপালন আৰু পশুপালন বিভাগত গোধনৰ বিপৰীতে বিষয়া কৰ্মচাৰী আছেনে নাই? গোধনৰ বিপৰীতে পশু উপস্বাস্থ্য কেন্দ্ৰ আৰু পশু চিকিৎসালয়ত দৰৱ পাতি আছেনে নাই? এই কথাখিনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক উত্তৰ দিব লাগে। গোমাতাক তেওঁলোকে পূজা কৰে, ভাল কথা, গোধনক মৰম কৰে, ভাল কথা, তো সেই গোধন বেমাৰত আক্ৰান্ত হয়। সেই বেমাৰ ভাল কৰিবলৈ আজিৰ তাৰিখত অসমত চিকিৎসকৰ অভাৱ, উপস্বাস্থ্য কেন্দ্ৰ আৰু পশু চিকিৎসালয়ত ঔষধৰ অভাৱ। এই কথাবিলাক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উত্তৰ দিব লাগে, কিয় আজিৰ তাৰিখত গোধনৰ বিপৰীতে চিকিৎসকক নিযুক্তি দিব পৰা নাই। মোৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰশ্ন। তেওঁলোকে গোমাতাৰ কথা কয়, ভাল কথা, কিন্তু অসমত গোধনৰ বিপৰীতে চিকিৎসক আছেনে নাই? পশুপালন আৰু পশুপালন বিভাগত গোধনৰ বিপৰীতে বিষয়া কৰ্মচাৰী আছেনে নাই? গোধনৰ বিপৰীতে পশু উপস্বাস্থ্য কেন্দ্ৰ আৰু পশু চিকিৎসালয়ত দৰৱ পাতি আছেনে নাই? এই কথাখিনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক উত্তৰ দিব লাগে। গোমাতাক তেওঁলোকে পূজা কৰে, ভাল কথা, গোধনক মৰম কৰে, ভাল কথা, তো সেই গোধন বেমাৰত আক্ৰান্ত হয়। সেই বেমাৰ ভাল কৰিবলৈ আজিৰ তাৰিখত অসমত চিকিৎসকৰ অভাৱ, উপস্বাস্থ্য কেন্দ্ৰ আৰু পশু চিকিৎসালয়ত ঔষধৰ অভাৱ। এই কথাবিলাক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উত্তৰ দিব লাগে, কিয় আজিৰ তাৰিখত গোধনৰ বিপৰীতে চিকিৎসকক নিযুক্তি দিব পৰা নাই। মোৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰশ্ন। তেওঁলোকে গোমাতাৰ কথা কয়, ভাল কথা, কিন্তু অসমত গোধনৰ বিপৰীতে চিকিৎসক আছেনে নাই? পশুপালন আৰু পশুপালন বিভাগত গোধনৰ বিপৰীতে বিষয়া কৰ্মচাৰী আছেনে নাই? গোধনৰ বিপৰীতে পশু উপস্বাস্থ্য কেন্দ্ৰ আৰু পশু চিকিৎসালয়ত দৰৱ পাতি আছেনে নাই? এই কথাখিনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক উত্তৰ দিব লাগে। গোমাতাক তেওঁলোকে পূজা কৰে, ভাল কথা, গোধনক মৰম কৰে, ভাল কথা, তো সেই গোধন বেমাৰত আক্ৰান্ত হয়। সেই বেমাৰ ভাল কৰিবলৈ আজিৰ তাৰিখত অসমত চিকিৎসকৰ অভাৱ, উপস্বাস্থ্য কেন্দ্ৰ আৰু পশু চিকিৎসালয়ত ঔষধৰ অভাৱ। এই কথাবিলাক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উত্তৰ দিব লাগে, কিয় আজিৰ তাৰিখত গোধনৰ বিপৰীতে চিকিৎসকক নিযুক্তি দিব পৰা নাই।